Hello everyone, welcome back to my YouTube channel. আৰু এটা মই আছো বৰ্তমান তিনিচুকীয়াত আৰু এতিয়া গুলুমেনা মই আৰু এও যাব লাইছো মোৰ ভনি তিনিচুকীয়াত থকা মোৰ ভনিজা যিখন জুৱেলাৰী সেই জুৱেলাৰীখনলৈ যাব লাইছো আৰু তাত থকা কেঁচা সোণৰ গহনা যিমান আছে সকলোখিনি আপোনালোকক দেখাম আৰু জুৱেলাৰীখন আছে মেইন টাউনতে হয় তিনিচুকীয়া ইয়াত দেখিছে গোল্ড পইণ্ট আৰু এইফালে গৈ এইখিনি গোটেইখিনি জুৱেলাৰীয়ে হয় আৰু ইয়াত যিখন 3 নম্বৰ দোকান সেইখনে হৈছে মোৰ ভনিজা দোকান তেনেহ'লে বলক যাম ভনিজা দোকানলৈ আমি আহি পাই গলো ভনিজা দোকান বসন্ত বনিয়া হয় তেওঁ আৰু এতিয়া তেওঁ ধূপ জ্বলাইছে কি চিফ থকা বুলি ভাবিছিলে তো গাইজ এতিয়া আমি ভনিজোৱাই দোকানত থকা কিছুমান কেঁচা সোণৰ গহনা আৰু লগতে সোণৰ গহনা দুইখিনি আমি চাম আপোনালোককো দেখাম দেই তো এতিয়া মানে অলপকৈ গোটেইখিনিটো দেখাব নোৱাৰোঁ কিন্তু অলপকৈ ইয়াত দেখাইছে খুব ধুনীয়া এয়া সেট আছে চাকচোন কেঁচা সোণৰ এইখিনি হৈছে জোনবিৰি আৰু এইটো মেছ সেট আৰু এইখিনি ষ্টনৰ সেট হয় আপোনালোকক প্ৰথমতে ষ্টনৰ সেটখিনিকে দেখাইছোঁ কেনেকুৱা লাগিছে ক'বচোন দেই ইমান ধুনীয়া চিকমিকাই আছে জানেনে আৰু এইফালে চাওক এইকেইটা জোনবিৰি আৰু এইফালে এই ছটা সোণৰে নেকি আৰু এইফালে এইটো হৈছে পাৰ্পল কালাৰ আৰু গোল্ডেন কালাৰ আছে ইমান ধুনীয়া লাগিছে ডিজাইনটো ন দেখিবলৈকে ভাল লাগিছে সঁচাকৈ আৰু এইটো এটা সেট হয় আৰু এইটো শিলিখা সেট দেই ইমান ধুনীয়া লাগিছে ন আৰু এইটো বিশেষকৈ এই সেটটো মোৰ বিৰাট ভাল লাগিছে ষ্টনৰ এই সেটটো ইমান মৰম লাগিছে চাওকচোন পিংক কালাৰ আৰু হোৱাইটত আছে পিংক হোৱাইট গোল্ডেন ইমান ভাল লাগিছে মানে চাদৰ মেখেলাৰ লগত খুব ভাল লাগিব আৰু এইফালে এইটো এটা সেট ষ্টনৰ হয় আৰু লগতে ইয়েৰিং আছে প্ৰত্যেকটো সেটৰ লগতে ইয়েৰিং দিছোঁ ইমান ধুনীয়া আৰু এইটো চাওক কমপ্লিট হোৱাইট মানে ইমান ধুনীয়া লাগিছে ন এইটো কমপ্লিট হোৱাইট মাজত আকৌ পিংক কালাৰ ষ্টন আছে মানে ষ্টনৰ সেটখিনি সঁচাকৈ ধুনীয়া হয় আৰু এইটো চাওকচোন এইটো চিম্পল হয় পিংক আৰু হোৱাইটত আছে ইমান ধুনীয়া লাগিছে ন ইয়েৰিং দিছোঁ সঁচাকৈ আৰু সেইকাৰণে আপোনালোকক প্ৰথমতে মই ষ্টনৰ সেটখিনিকে দেখাইছোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন আৰু আপোনালোকে যদি তিনিচুকীয়াৰ হয় ইয়ালৈ আহিব আপোনালোকে কেঁচা সোণৰ সেট সকলোখিনি পাই যাব যি ধৰণৰ ডিজাইন লাগে আৰু এইটো এটা সেট চাওক ইমান ধুনীয়া লাগিছে আৰু এইফালে দেখিছেনে পাত ডিজাইনত আছে এইখিনি এয়া সেট হয় আৰু পাত ইমান ভাল লাগিছে পাত চিষ্টেমত আছে ইমান ধুনীয়া লাগিছে ন ডিজাইনটো আৰু এইটো এটা বৰফি সেট হয় এইখিনি হৈছে গলপতা দেই আপোনালোকক দেখাইছোঁ কি গলপতা আৰু লগতে ইয়েৰিং গিজো ইমান ধুনীয়া লাগে ভাল লাগিছে আৰু এইটো এটা সেট হয় গলপতা হয় ষ্টনৰ হয় আৰু এইটো এটা ৰেড কালাৰ আছে পাত ডিজাইনত ইমান ভাল লাগিছে আৰু এইটো বিশেষকৈ এই সেটটো খুব ভাল লাগিছে কিবা এটা নহয়নে চাওকচোন ইমান ধুনীয়া লাগিছে আৰু দেখিয়ে যে গোটেইখিনি লৌ লাগিছে আৰু আপোনালোক গোটেই ষ্টনৰ সেটখিনি দেখালোঁ ইয়াৰ ভিতৰত কোনটো সেট ভাল লাগিছে চাওক একদম সেট মানে কেঁচা সোণৰ সেট মানে অৰিজিনেল সোণৰ সেট কি লাগে আপোনালোকক একদম মানে ভৰি আছে মানে আপোনালোকে আহিব আৰু এইখনে হৈছে ভনিজা দোকানখন আপোনালোকক দেখাই দিছোঁ চাওক ভালকৈ অসমীয়া গহনাৰ সেট আছে অসমীয়া গহনাৰ চেণ্টাৰ কৈ দিবি তই এড্ৰেছটো মই দেখাই দিছোঁ বাৰু এইফালে হৈছে দোকানখন আপোনালোকক মই যিমান পাৰোঁ দেখাইছোঁ আৰু সেট মোৰ চাই মানে ভাগৰ লাগি গৈছে আৰু নোৱাৰিছোঁ আৰু আপোনালোকে নিজে আহি চাবহি সোণৰ খাৰু আছে 1 গ্ৰাম গ'ল্ড প্লেটেড চাওক সোণৰ খাৰু কেনেকুৱা ডিজাইনত লাগে মানে সোণৰ খাৰু একদম ভৰি আছে আপোনাক কি ডিজাইনত লাগে এইফালে চাওক সৰু ডাঙৰ গাম খাৰু মুঠি খাৰু সকলোখিনি আছে চাৰি পাতত 6400 চাৰি পাতত 6400 এইটো দুপাতত 6200 দুপাতত 6200 আৰু ৰিটাৰ্ণ ভেলু আছে 50% হয় নেকি যেতিয়া 10 বছৰ পিছৰ ৰিটাৰ্ণ দিলো আধা পিছত ৰিটাৰ্ণ পাব সব খাৰুৱে ন সব খাৰুৱে আছে সো গাইজ ইয়াত সব খাৰুৱে আছে আপোনালোকে যেনেকুৱা ধৰণৰ ডিজাইন লাগে আপোনালোকে ক'লেই হ'ল পাই যাব মুঠি খাৰু আছে গাম খাৰু আছে কাণফুলি চাওক এইখিনি হৈছে কাণফুলি আৰু এয়া হৈছে ষ্টনৰ খাৰু মুঠি খাৰু আৰু এইফালে চাওক এইখিনি হৈছে খাৰু বিভিন্ন ধৰণৰ ডিজাইনত খাৰু আছে মানে আৰু এইখিনি হৈছে গেৰাণ্টি দিয়া খাৰু আৰু আপোনালোকে 1 বছৰ গেৰাণ্টি পাই যাব আৰু খুব ধুনীয়া লাগিছে সঁচাকৈ আৰু এইফালে চাওক এয়া ৰূপৰ বিস্কুট নে কি ৰূপৰ এইখিনি আৰু চামুচ আছে বাতি আছে ৰূপৰ কইনছ আছে আৰু এইফালে দেখিছে বাতি মূৰ্তি এইখিনি ৰূপৰে হয় আৰু এইফালে ৰূপৰ চেইন ল'ৰা ছোৱালী মানে বিভিন্ন আঙঠিৰ পৰা ধৰি বিভিন্ন আছে মানে সানিয়া মিৰ্জা পাই যাব
সানিয়া মিৰ্জা আৰু এইফালে চাওক ইয়াত নাকফুলি দেখিছে নাই বিভিন্ন ডিজাইনত আপোনালোকে নাকফুলি পাই যাব আৰু ইয়াতে আহিব আপোনালোকৰ প্ৰয়োজন হ'লে আৰু গাইছ এইফালে চাওক এডাল হৈছে চিত্ৰাহাৰ ৰাণীহাৰ ইমান ধুনীয়া লাগিছে ন আৰু এইটো ডিজাইন আপোনালোকে মানে বেলেগ ধৰণৰ পাব মই এনে দেখাইছোঁ আৰু এডাল আৰু এইফালে ইয়া কাম কৰি আছে সোণৰ কাম কৰি আছে আৰু এইফালে মোক দিলে এযোৰ খাৰু খুব ভাল লাগিছে খাৰুৰ লগতে এটা কাছৰ আঙঠি দিছে গিফ্ট দিছে আৰু দেই তো এতিয়া আমি যাওঁ আৰু আপোনালোকক মই দেখালোঁ যিমান পাৰোঁ দেখালোঁ বাৰু আপোনালোকে এই দোকানখন ক'ত আছে এড্ৰেছটো আপুনি ভনীজৰ পৰা শুনি লওকচোন কৈ দিছোঁ এড্ৰেছটো ক'ত আছে দোকানখনত তিনিচুকীয়া ৰঙাগড়া পথ মাদ্ৰাছা কমপ্লেক্স নিয়াৰ গোল পইণ্ট ন গোল পইণ্টে আহিলে আপোনালোকে ভুটীয়া মাৰ্কেটৰ অপজিটত হয় তো গাইছ আপোনালোকে আহিব সকলোৱে আৰু আপোনালোকে এতিয়া যিহেতু বিয়াৰ ছিজন চলিয়ে আছে যিমান যি যত অসমীয়া গহনা ছেট সোণৰ আছে যিমান যতৰ যিবিলাক সকলোখিনি ইয়াতে পাই যাব ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা